নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল দ্য ট্ৰাইবেল গুৰুকুললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ দ্য লাষ্ট লেসন চেপ্টাৰ 2 পাৰ্ট 3। আহক আমি আৰম্ভ কৰোঁ। Then from one thing to another M. Hamel went on to talk of the French language. তাৰ পিছত এম হেমেল ছাৰে ফৰাচী ভাষাৰ ওপৰত ইটোৰ পিছত সিটো কথা কৈ গৈছিল, saying that it was the most beautiful language in the world, the clearest, the most logical, that we must guard it among us and never forget it. তেওঁ কৈছিল যে ফৰাচী ভাষা হৈছে পৃথিৱীৰ আটাইতকৈ সুন্দৰ বা ধুনীয়া ভাষা, সকলোতকৈ স্পষ্ট আৰু যুক্তিপূৰ্ণ, যিটো আমি সকলোৱে মিলিজুলি ৰক্ষা কৰিব লাগিব আৰু ইয়াক আমি কেতিয়াও পাহৰিব নালাগিব বা পাহৰি যাব নালাগিব। Because when a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. কাৰণ যেতিয়া এখন ৰাষ্ট্ৰক গোলাম বনোৱা হয় আৰু যেতিয়ালৈকে সেই ৰাষ্ট্ৰৰ মানুহবিলাকৰ নিজৰ ভাষাটোৰ ওপৰত দখল থাকে বা নিজৰ ভাষাটোক জীয়াই ৰাখে, তেতিয়া তেওঁলোকৰ পৰাধীনতাৰ চাবিকাঠি তেওঁলোকৰ হাততে আছে বুলি ধৰি লোৱা হয় বা কাৰাগাৰৰ চাবিপাত তেওঁলোকৰ হাততে আছে বুলি ধৰি লোৱা হয়। Then he opened a grammar and read us our lesson. তাৰ পিছত তেওঁ ব্যাকৰণৰ কিতাপ এখন মেলি আমাক আমাৰ পাঠ পঢ়ি শুনাইছিল। I was amazed to see how well I understood it. মই আচৰিত হৈছিলোঁ যে এম হেমেল ছাৰে যিটো পাঠ পঢ়াই আছিল মই পাঠটো ধুনীয়াকৈ বুজি পাইছিলোঁ। All he said seemed so easy, so easy. তেওঁ কৈ যোৱা কথাবোৰ বৰ সহজ যেন লাগিছিল। I think too that I had never listened so carefully and that he had never explained everything with so much patience. মই ভাবোঁ যে মই এনেদৰে আগতে কেতিয়াও মনোযোগেৰে শুনা নাছিলোঁ আৰু তেওঁ হয়তো ইমান ধৈৰ্যৰে কেতিয়াও শিকোৱা নাছিল বা বুজোৱা নাছিল। It seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. এনেকুৱা লাগিছিল যেন যোৱাৰ আগতে এম হেমেল ছাৰে আমাক সকলো কথা শিকাই যাব আৰু একেবাৰতে সকলোবোৰ কথা আমাৰ মগজুত ভৰাই দিব খুজিছিল। After the grammar, we had a lesson in writing. ব্যাকৰণৰ পিছত আমি লিখাৰ পাঠ পাইছিলোঁ। That day M. Hamel had new copies for us written in a beautiful round hand, France Alsec, France Alsec. সেইদিনা এম হেমেল ছাৰে আমালৈ লিখিবলৈ নতুন বহী আনিছিল যিবোৰত ধুনীয়া হাতৰ আখৰেৰে লিখা আছিল ফৰাচী আলছাছ, ফৰাচী আলছাছ। They looked like little flags floating everywhere in the schoolroom, hung from the rod at the top of our desks. সেইবোৰ দেখাত স্কুলৰ শ্ৰেণীকোঠাৰ চাৰিওফালে উৰি থকা পতাকাৰ দৰে লাগিছিল। You ought to have seen how everyone set to work and how quiet it was. তুমি দেখা উচিত আছিল যে কেনেকৈ প্ৰতিজনে কামত লাগিছিল আৰু কিমান শান্তিপূৰ্ণভাৱে কাম কৰিছিল। The only sound was the scratching of the pens over the paper. কাণত পৰা একমাত্ৰ শব্দটো হৈছে কাগজৰ ওপৰত কলম ঘঁহাৰ শব্দ। Once some beetles flew in, but nobody paid any attention to them. মাজতে এবাৰ কেইটামান বৰল ৰুমটোলৈ সোমাই আহিছিল, কিন্তু কোনেও সেইবোৰৰ প্ৰতি মন দিয়া নাছিল বা গুৰুত্ব দিয়া নাছিল।
who work right on tracing their fish hooks as if that was friends too. কণ কণ ল'ৰা ছোৱালীবোৰে বৰশীৰ ছবি আঁকিছিল. On the roof, the pigeons cawed very low, and I thought to myself, will they make them sing in German, even the pigeons? ঘৰৰ ছালৰ ওপৰত পাৰ চৰাইবোৰে সৰু মাতেৰে মাতিছিল আৰু মই ভাবিছিলোঁ সিহঁতে ইহঁতক জাৰ্মান ভাষাত গীত গাবলৈ শিকাব নেকি. Whenever I looked up from my writing, I saw M. Hamel sitting motionless in his chair and gazing first at one thing, then at another, as if he wanted to fix in his mind just how everything looked in that little school room. যেতিয়া মই মোৰ লিখাৰ পৰা মূৰ তুলি চাইছিলোঁ, মই দেখিছিলোঁ এম হেমেল ছাৰে নিজৰ চকীখনত থৰ হৈ বহি কথাটোৰ প্ৰতিটো বস্তু ইফালে সিফালে চাই আছিলে, যেন তেওঁ কথাটোৰ প্ৰত্যেকটো বস্তু তেওঁৰ মনত একেধৰণেই সজাই ল'ব খুজিছিল, যেন কথাটোত থকা বস্তুবোৰত মনটো নিবিষ্ট কৰিব খুজিছিল. Fancy, for 40 years he had been there in the same place with his garden outside the window and his class in front of him, just like that. আচৰিত, সেই একে ঠাইতে তেওঁ 40 বছৰ আছে, য'ত খিৰিকীৰ বাহিৰত বাগিচাখন আৰু শ্ৰেণী কোঠাটো একেদৰেই আছে. Only the desks and benches had been worn smooth, the walnut trees in the garden were taller, and the hopvine that he had planted himself twined about the windows to the roof. মাত্ৰ ডেস্ক বেঞ্চবোৰ ক্ষয় গৈছে বা সলক থলক হৈছে, বাগিচাৰ আখৰুট গছবোৰ ওখ হ'ল আৰু তেওঁ নিজে হাতেৰে ৰোৱা হপভাইন লতা গছবোৰ খিৰিকীৰে বগাই গৈ ছাল পালেগৈ. How it must have broken his heart to leave it all, poor man, to hear his sister moving about in the room above, packing their trunks, for they must leave the country next day. এই সকলোবোৰ বস্তু এৰি যাব লগাত তেওঁ মনত বৰ কষ্ট হৈছে বা হিয়া ভাঙি গৈছে. ওপৰৰ কোঠাত তেওঁৰ ভনীয়েকে বাকচত বস্তু ভৰাই থকাৰ শব্দ শুনিবলৈ পোৱা গৈছিল, কিয়নো কাইলৈ তেওঁলোকে এই দেশ এৰি যাবগৈ. But he had the courage to hear every lesson to the very last. কিন্তু প্ৰতিটো পাঠ শেষলৈ শুনাৰ সাহস তেওঁৰ আছিল. After the writing, we had a lesson in history, and then the babies chanted their ba be bi bo bu. লিখা হোৱাৰ পিছত আমি এটা বুৰঞ্জীৰ পাঠ পঢ়িলোঁ আৰু তেতিয়াই ল'ৰা ছোৱালীবোৰে বা বি ব বু কৈ শব্দ কৰিছিল. Down there at the back of the room, Olhauser had put on his spectacles and holding his primer in both hands, spelled the letters with them. কোঠাৰ পিছফালে থকা বৃদ্ধ হাউচাৰে তেওঁৰ চশমাযোৰ পিন্ধি বিশেষ ভংগীমাত হাত দুখন ধৰি সিহঁতৰ লগত শব্দবোৰ আওৰাইছিল. You could see that he, too, was crying. His voice trembled with emotion, and it was so funny to hear him that we all wanted to laugh and cry. তুমি হয়তো মন কৰিছিলা, তেওঁ যে কান্দিছিল সেয়া তুমি দেখিলা হয়. আবেগত তেওঁৰ মাতটো কঁপিছিল আৰু শুনিবলৈ বৰ হাস্যকৰ হৈ পৰিছিল যে আমি সকলোৱে যেন একেলগে হাঁহিব আৰু কান্দিব বিচাৰিছিলোঁ. Oh, how well I remember it, that last lesson. Little France the last lesson পাঠটো বৰ ধুনীয়াকৈ মনত পেলাইছিলে. At once the church clock struck 12. সেই সময়ত গীৰ্জাঘৰটোৰ ঘড়ীত 12 বজাৰ সংকেত দিছিল. Then the Angelus. তাৰ পিছত দুপৰীয়াৰ প্ৰাৰ্থনা শুনা গৈছিল.
At the same moment, the trumpets of the Prussians returning from drill sounded under our windows. সেই একে সময়তে গাঁত খান্দি উভতি অহা প্ৰুছিয়ান সৈন্যসকলৰ বাদ্যযন্ত্ৰৰ শব্দ আমাৰ খিৰিকীৰ কাষেদি আহিছিল। M. Himmel stood up very pale in his chair. I never saw him look so tall. M. Himmel ছাৰে তেওঁ নিজৰ চকীখনত থিয় হৈছিল। তেওঁ বৰ হেতা পৰি আছিল আৰু মই কেতিয়াও তেওঁক ইমান ওখ দেখা নাছিলোঁ। My friends, said he, but something shocked him. He could not go on. M. Himmel ছাৰে কৈছিল, মোৰ বন্ধুসকল, মই তেওঁৰ কণ্ঠ যেন ৰুদ্ধ হৈ পৰিল আৰু তেওঁ একো ক'ব পৰা নাছিল। Then he turned to the blackboard, took a piece of chalk, and bearing on with all his might, he wrote as large as he could, Viva la France. তাৰ পিছত তেওঁ কলা বটখনৰ ওচৰলৈ গ'ল আৰু চক পেঞ্চিল এডাল লৈ গাৰ সৰ্বশক্তি প্ৰয়োগ কৰি ডাঙৰকৈ লিখিলে, ফ্ৰান্স জিন্দাবাদ বা ফ্ৰান্স দীৰ্ঘায়ু হওক। And he stopped and leaned his head against the wall, and without a word he made a gesture to us with his hand. School is dismissed, you may go. তাৰ পিছত তেওঁ ৰৈ গ'ল আৰু বেৰত মূৰটো দুৱালে আৰু এটাও শব্দ উচ্চাৰণ নকৰাকৈ আমাক হাতেৰে ইংগিত দিলে, পঢ়াশালী ছুটি হ'ল, তোমালোক যাব পাৰা। So students, the last lesson চেপ্টাৰটো ইয়াতে সমাপ্ত হ'ল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।